মায়ানগৰী মুম্বাইত নাহৰ ফুটুকীয়ে আতংক চলাইছে। আৱাসিক কলনীত প্ৰৱেশ কৰি চিকাৰৰ সন্ধানত থকা এটা নাহৰ ফুটুকীৰ আক্ৰমণত আহত হৈছে নিৰ্মলা দেৱী নামৰ এগৰাকী বৃদ্ধা। ঘৰৰ চোতালতে বহি থকা অৱস্থাত ফুলনিবাৰীত লুকাই থকা বাঘটোৱে অতৰ্কিতে আক্ৰমণ কৰে বৃদ্ধাগৰাকীক। অৱশ্যে এই ঘটনাত মহিলাগৰাকী কথম্পি প্ৰাণ ৰক্ষা পৰিছে। ঘন বসতিপূৰ্ণ অঞ্চলটোত কেনেকৈ নাহৰ ফুটুকীটো প্ৰৱেশ কৰিলে তাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বৰ্তমান মহিলাগৰাকী সুস্থ বুলি জানিব পৰা গৈছে। ব্যৱসায়িক কেন্দ্ৰবিন্দু সমগ্ৰ দেশৰে মুম্বাইত নাহৰ ফুটুকীয়ে আতংকলীলা চলাইছে। আৱাসিক কলনীত প্ৰৱেশ কৰি চিকাৰৰ সন্ধানত থকা এটা নাহৰ ফুটুকীৰ আক্ৰমণত আহত হয় নিৰ্মলা দেৱী নামৰ এগৰাকী বৃদ্ধা। কিছু দৃশ্য চিচিটিভিত বন্দী হৈছে, তাৰে কিছু অংশ আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ। মহিলাগৰাকীয়ে নাহৰ ফুটুকীটোৰ পৰা ৰক্ষা পাবলৈ যৎপৰোনাস্তিৰ চেষ্টা চলাইছিল। হাতত থকা পেংডালেৰে নাহৰ ফুটুকীটোক কোবোৱা হ'ল আৰু তাৰ পাছতে পলায়ন কৰিলে, কাৰণ স্থানীয় লোকসকলেও হৈ হাল্লা কৰিলে আৰু তাৰ পৰা নাহৰ ফুটুকীটোৱে পলাই পত্ৰং দিলে। কিন্তু কেনেধৰণে চুপ লৈ আছিল আপোনালোকে টিভিৰ পৰ্দাত দেখা এই দৃশ্যসমূহৰ পৰা অনুমান কৰিব পাৰিছে। ঘৰৰ চোতালতে বহি থকা অৱস্থাত ফুলনি বাৰীত লুকাই থকা বাঘটোৱে অতৰ্কিতে আক্ৰমণ কৰিলে এই বৃদ্ধাগৰাকীক। অৱশ্যে এই ঘটনাত মহিলাগৰাকীৰ কথম্পি প্ৰাণ ৰক্ষা পৰিছে। ঘন বসতিপূৰ্ণ অঞ্চলটোত কেনেকৈ নাহৰ ফুটুকীটোৱে প্ৰৱেশ কৰিলে তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে, লগতে চাঞ্চল্যৰো সৃষ্টি হৈছে। বৰ্তমান মহিলাগৰাকী সুস্থ বুলি জানিব পৰা গৈছে। নলবাৰীৰ বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজাৰ প্ৰস্তুতি চলিছে। 1500 শতিকাত স্থাপিত নলবাৰীৰ বেলশৰস্থিত বিল্বেশ্বৰ দেৱালয়ত পূজাৰ এক ব্যাপক প্ৰস্তুতিৰ দৃশ্য আমি আপোনালোকক দেখুৱাম। ইতিহাস প্ৰসিদ্ধ এই দেৱালয়খন চৰ্চিত হৈ আছে ইয়াত অনুষ্ঠিত দুৰ্গা পূজাৰ বাবে। মূৰ্তি পূজাৰ বিপৰীতে ৰাম কলগছক দেৱী সজাই দুৰ্গা পূজা কৰাটো দেৱালয়খনৰ অন্যতম বৈশিষ্ট্য। বিশেষকৈ নৱমী পূজাৰ দিনা হোৱা মহ বলিৰ বাবে দেৱালয়খনলৈ দূৰ দূৰণিৰ পৰা আগমন ঘটে বহু ভক্তৰ। ৰীতি নীতি অনুসৰি প্ৰতিদিনেই দেৱালয়ত সম্পন্ন হৈ আহিছে পূজা অৰ্চনা। হিন্দু ধৰ্মীয় পৰম্পৰা অনুসৰি প্ৰতিটো পূজা অনুষ্ঠিত হোৱা দেৱালয়খনৰ সুকীয়া বৈশিষ্ট্য বিদ্যমান। উল্লেখযোগ্য যে প্ৰতি বছৰে নৱমী পূজাৰ দিনা মহ বলি চলি আহিছে যদিও যোৱা বৰ্ষত কোভিডৰ বাবে মাত্ৰ এটা মহ বলি হিচাপে আগবঢ়োৱা হৈছিল। এইবেলি এটা মহ বলি দিব বুলি দেৱালয়ৰ দলৈগৰাকীয়ে জানিবলৈ দিছে। তথাপিও তাৰ মাজতেই সীমিত বাজেটেৰে দুৰ্গা পূজাৰ প্ৰস্তুতি চলাও দেখিবলৈ পোৱা গৈছে। দুৰ্গা পূজাৰ এক সুকীয়া মানদণ্ড আছে, এক সুকীয়তা ইয়াত আহি অনুভৱ কৰে ভক্তগণে। গতিকে এই পূজা অহা সপ্তমীৰ প্ৰতিপদৰ পৰা 7 অক্টোবৰৰ পৰা 15 অক্টোবৰলৈকে আমাৰ পূজাভাগ সুন্দৰভাৱে চলিব। গতিকে সকলো ৰাইজক বিল্বেশ্বৰত আহি বিল্বেশ্বৰৰ এই যিটো নান্দনিক নৈসৰ্গ ইয়াত হয়, এইটো আপোনালোকে চাওক। অসমৰ নহয়, গোটেই ভাৰতবৰ্ষৰ প্ৰতিজন ব্যক্তিকে আমি বিল্বেশ্বৰ দেৱলৈ আমি নিমন্ত্ৰণ কৰিছোঁ। আহক বিল্বেশ্বৰ দেৱলৈৰ এই সুন্দৰ পূজাখন আপোনালোকে উপভোগ কৰক। দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ বিস্ফোৰণৰ পাছতে তৎপৰ হৈ পৰিছে বিজেপি কৰ্মীসকল। জ্যেষ্ঠ বিধায়কগৰাকীয়ে একাংশ সন্দেহজনক লোকে ডিমৰীয়া অঞ্চলৰ ভূমি বেদখল কৰা সন্দৰ্ভত মত প্ৰকাশ কৰিছিল। বিধায়কগৰাকীয়ে উল্লেখ কৰা স্থানত ভিডিঅ' ৰেকৰ্ডিং কৰিবলৈ গৈ প্ৰাণৰ প্ৰতি ভাবুকি আহিছে এতিয়া স্থানীয় বিজেপি কৰ্মীৰ। ফেচবুক যোগে বিজেপি কৰ্মীগৰাকীয়ে সদৰি কৰিলে এই কথা। নৃপেন ৰাজবংশী নামৰ বিজেপি কৰ্মীগৰাকীৰ বৰ্ণনা আগবঢ়াব বিচাৰিছোঁ। এই সন্দৰ্ভত আমাৰ সাংবাদিক মৌচুমে সংগ্ৰহ কৰা এক প্ৰতিবেদন আগবঢ়াইছোঁ। বিধায়কগৰাকীয়ে এক বিস্ফোৰক মন্তব্য আগবঢ়াইছিল যে দিছপুৰ সমষ্টিৰ ডিমৰীয়াৰ বিভিন্ন প্ৰান্তত আচলতে অবাধ হাৰত অনুপ্ৰৱেশকাৰীৰ আগমন ঘটিছে। একাংশ বাংলাদেশীয়ে বেদখলত লিপ্ত হৈছে। ডিমৰীয়াৰ আচলতে পাহাৰৰ পৰা ভৈয়ামলৈকে ভূমি বেদখলত লিপ্ত হৈছে এইসকল অনুপ্ৰৱেশকাৰী বা বাংলাদেশীয়ে। আৰু এই সমগ্ৰ তথ্যৰ ভিত্তিত যোৱাকালিও আচলতে বিধায়কগৰাকীয়ে উল্লেখ কৰিছিল যে তেতেলীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত বিষ্ণুপুৰত একাংশ বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে প্ৰৱেশ কৰিছে আৰু ভূমি বেদখল কৰিছে। এই সম্পৰ্কত এগৰাকী স্থানীয় যুৱ বিজেপি নেতা আচলতে বিধায়কৰ কথাখিনিৰ ওপৰত ভিত্তি কৰি সেই অঞ্চললৈ গৈছিলে আৰু তাত ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছিলে, যাৰ পৰৱৰ্তী পৰ্যায়ত
যুৱকজনৰ প্ৰাণৰ প্ৰতি ভাবুকি অহা বুলি তেওঁ উল্লেখ কৰিছে। ইতিমধ্যে তেওঁ ফেচবুকত এই কথা উল্লেখ কৰাৰ লগতে তেওঁ প্ৰাণৰ প্ৰতি শংকিত হৈ আচলতে এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে। পোনে পোনে তেওঁৰ পৰা মতামত ল'বলৈ চেষ্টা কৰিম। কি ক'ব, আপোনাৰ প্ৰাণৰ প্ৰতি সংশয় অহা বুলি আপুনি ফেচবুকত মন্তব্য কৰিছে, কি ক'ব? হয়, মই আমাৰ 52 নং দিছপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক অতুল বৰা ডাঙৰীয়াৰ এক ভাষ্য মৰ্মে তেতেলীয়াৰ বিষ্ণুপুৰতো শুনিবলৈ পাইছোঁ যে 2 বছৰ এবছৰৰ পৰা যথেষ্ট সংখ্যক সন্দেহযুক্ত নাগৰিক আহি তাত বাস কৰিছে। আৰু বিধায়কৰ সেই ভাষ্যৰ ভিত্তিত আচলতে মই তাত এই পৰিৱেশটো চাবলৈ গৈছিলোঁ আৰু এটা ভিডিঅ' ৰেকৰ্ডিং এটা কৰিবলৈ মই তাত চেষ্টা 29 তাৰিখে আমি ইয়ালৈ আহিছোঁ আৰু 29 তাৰিখে মই নিজে এখন জিলাত ভ্ৰমণ কৰিছোঁ। মোৰ সতীৰ্থ মন্ত্ৰীসকলেও এখন জিলাত ভ্ৰমণ কৰিছে। 30 তাৰিখ দিনটো আমি ধেমাজিত থাকিলোঁ। অহাকালি আমি গুৱাহাটীলৈ ঘূৰি যাওঁতে আৰু এখন জিলাত আমি সোমাম। তাৰমানে সৰ্বমুঠ এই কেবিনেটবোৰ 3 দিনীয়া। যদিও কেবিনেট বৈঠকখন 1 ঘণ্টা, কিন্তু ই এটা 3 দিনীয়া কাৰ্যসূচী আমি পালন কৰোঁ। অহাৰ সময়ত জিলা সদৰসমূহত বা যিকোনো গাঁৱত গৈ মোৰ সতীৰ্থ মন্ত্ৰীসকলে এটা বা দুটা অংগনবাদী কেন্দ্ৰ চাই, এখন বা দুখন প্ৰাথমিক বিদ্যালয় চাই, হস্পিটাল চাই, জল জীৱন মিছনৰ আঁচনি চাই, এই ধৰণে কেইবাটাও আঁচনি তেওঁলোকে চাই আহে। ঘূৰি যোৱাৰ সময়ত এজন অৰুণোদয় হিতাধিকাৰী, কোভিডৰ ভেকচিন পোৱা এজন ব্যক্তি, এজন মুক্তিযুঁজাৰু বা অসম আন্দোলনৰ সৈতে জড়িত, ঘূৰি যাওঁতে কোনোবা এজন বয়োজ্যেষ্ঠ নাগৰিক, কোনোবা এজন য়ং এচিভাৰ্ছ, এই ধৰণে ঘূৰি যাওঁতে মন্ত্ৰীসকলে মিনিমাম 6ৰ পৰা 8 ঘৰ মানুহক সাক্ষাৎ কৰিব। আৰু এই যিটো ধৰি ল'লোঁ ধেমাজিত আমাৰ যিটো অভিজ্ঞতা হ'ল, অহা কেবিনেটত সেই বিষয়টো আমি আকৌ আলোচনা কৰিম। গতিকে এইটো এটা ৰিচুৱেল নহয় যে বাহিৰত আমি এখন কেবিনেট পাতিলোঁ, 1 ঘণ্টা থাকিলোঁ, ভাত পানী খালোঁ, গুচি গ'লোঁ, এইটো নহয়। ই এটা 3 দিনীয়া প্ৰচেষ্টা। যোৱাকালি মই বিশ্বনাথত আছিলোঁ, আজি মই ধেমাজি লখিমপুৰত থাকিম, অহাকালি মই নিজেও ডিব্ৰুগড়ত থাকিম। এই প্ৰচেষ্টাটো আমি ধেমাজিত আৰম্ভ কৰিলোঁ। অহা কেবিনেট আমাৰ নৱেম্বৰৰ ফাৰ্ষ্ট উইকত, অক্টোবৰত আমাৰ শেষৰ ফালে নহ'ব উপনিৰ্বাচনৰ কাৰণে, নৱেম্বৰৰ ফাৰ্ষ্ট উইকত আমি বঙাইগাঁৱত মিলিত হ'ম আৰু ডিচেম্বৰত আমি হাফলঙত মিলিত হ'ম। আমাৰ চিডিউলটো আমি আগতে কৰি লৈছোঁ। আৰু তেনেকৈ বঙাইগাঁৱত যোৱাৰ আগতে এদিন আগতে আমি নামনি অসমৰ জিলাবিলাকত যাম। ঘূৰি আহোঁতেও আমি গোৱালপাৰা দি ঘূৰি আহিম। আমি সকলোৱে ভগাই লওঁ। আকৌ তেনেকৈ হাফলঙত যাওঁতেও কোনোবাই উজনিৰ পৰা হাফলঙলৈ যাব, কোনোবাই নামনিৰ পৰা হাফলঙলৈ আহিব, যাতে আকৌ এবাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণৰ জিলাবিলাক টাচ হৈ যায়। গতিকে এই এটা আউটৰিচ প্ৰগ্ৰেম এটা আমি হাতত লৈছিলোঁ। মই ধেমাজিৰ বাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে সুন্দৰ আতিথ্যৰে সৈতে আমাক যি এই কেবিনেট বৈঠকখন পৰিচালনা কৰাৰ সুযোগ দিলে, তাৰ বাবে মই ধেমাজিবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজিৰ কেবিনেটত আমি লোৱা সিদ্ধান্তখিনি মই আপোনালোকক ক'ব খুজিছোঁ। এটা হ'ল যে আমাৰ OBC যিবিলাক কমিউনিটি চাৰ্টিফিকেট, সেইবিলাক OBC বোৰ্ডে ইমান দিন দি আছিল। তাৰ ফলত কেতিয়াবা মটকৰ মানুহেও হয়তো চাৰ্টিফিকেট, মটক কমিউনিটিয়ে কৈছে যে মোৰ এখন চাৰ্টিফিকেট দিব নালাগে, কিন্তু হয়তো OBC বোৰ্ডে তেওঁক চাৰ্টিফিকেটখন দি দিছে। সেইকাৰণে লাহে লাহে আমি OBCৰ কমিউনিটিবিলাকৰ চাৰ্টিফিকেট যাতে OBC বোৰ্ডে নহয়, সেই জনগোষ্ঠীটোৰ বোৰ্ডে দিব পাৰে, তাৰ আমি ব্যৱস্থা হাতত লৈছোঁ। আজি আমি মটকৰ চাৰ্টিফিকেটৰ দায়িত্ব এতিয়াৰ প্ৰায় সদৌ অসম মটক সন্মিলনীৰ ওপৰত ন্যস্ত কৰিছোঁ। মটক মানুহৰ চাৰ্টিফিকেট, মটক লোকৰ চাৰ্টিফিকেট মটক সন্মিলনীয়ে দিব আৰু DCয়ে কাউণ্টাৰ চাইন কৰিব। তেওঁলোক আৰু OBC বোৰ্ডত যাব নালাগে। এইটো এটা আজি আমি সিদ্ধান্ত লৈছিলোঁ।
দ্বিতীয়তে আমি এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ। আপোনালোকে জানে যে আমাৰ ধেমাজি জিলাত দুটা ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে। এটা ট্ৰাইবেল বেল্টৰ নাম হৈছে যিটো আমি মোকক চেলেং জোনাই ট্ৰাইবেল বেল্ট বুলি কওঁ, যিটো আমাৰ জোনাইত আছে। আৰু আন এটা আমাৰ ঢকুৱাখানাত আছে এটা আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক চাৰিকুণীয়া বুলি কয়, চাৰিকৰীয়া। সেইটো 2 কিলোমিটাৰৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক এটা, সৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লক এটা আছে। এই মোকক চেলেং জোনাই ট্ৰাইবেল বেল্ট আৰু চাৰিকুণীয়া ট্ৰাইবেল বেল্ট, চাৰিকুৰীয়া ট্ৰাইবেল বেল্ট আণ্ডাৰ ঢকুৱাখানা, এই দুইটা ট্ৰাইবেল বেল্টতে এতিয়াৰ পৰা টাই আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু গোৰ্খাসকলে মাটি বাৰী কিনা বেচা কৰিব পাৰিব। চৰ্ত এটাই আছে যে তেওঁলোক 2011 চনৰ আগতে এই বেল্ট এণ্ড ব্লকত ছেটেল কৰা ব্যক্তি হ'ব লাগিব। চবে নোৱাৰিব, অনলি আপ টু দোজ হু ৱে দেয়াৰ আপ টু 2011। আৰু কোচ ৰাজবংশী বুলি কওঁতে আজিকালি কিছুমানে অকল কোচ বুলি লিখে, ইনক্লুডিং কোচো হ'ব। চ' এইটো এটা বহুত ডাঙৰ সিদ্ধান্ত এটা যে ঢকুৱাখানা জোনাই এই জিলাত জনজাতীয় আবেষ্টনীত আমাৰ খিলঞ্জীয়া জাতিসত্তাসমূহে মাটি বাৰী কিনিব নোৱাৰাৰ যিটো এটা পৰিৱেশ আছিল, আজিৰ পৰা আমি তেওঁলোকক প্ৰটেক্টেড ক্লাছত ইনক্লুড কৰিলোঁ। এতিয়া তেওঁলোকে তাত মাটি বাৰী কিনিব পাৰিব। চিডুল কাষ্ট আদিবাসী তেওঁলোকে আগতো পাৰিছিল, এইকেইটা কমিউনিটিয়ে নোৱাৰিছিল, এইকেইটা কমিউনিটিক আমি ইনক্লুড কৰিলোঁ। আগত তেনেকুৱা এটা সিদ্ধান্ত আমি জোনাইৰ কাৰণে লৈছিলোঁ, শদিয়াৰ কাৰণে লৈছিলোঁ আৰু BTRত লৈছিলোঁ ওদালগুৰিত। আজি সেইটো আমি আৰু অলপ এক্সপাণ্ড কৰিলোঁ। সমান্তৰালভাৱে আজি আমি কেবিনেটত আৰু এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ যিটো CC টঙনি ট্ৰাইবেল বেল্ট বুলি আমি নতুন ট্ৰাইবেল বেল্ট এটা গঠন কৰিব খুজিছোঁ। CC টঙনি ট্ৰাইবেল বেল্ট, ইয়াতে 89 ৰেভিনিউ ভিলেজ, চেঞ্চাছ ভিলেজ ইয়াত ইনক্লুড হ'ব। আৰু এই ক্ষেত্ৰত যাতে আন মানুহৰ লগত কোনো কনফিউজন নহয়, ৰাতিপুৱা এই গাঁওকেইখনৰ নাম মই আমাৰ টাই আহোম জনগোষ্ঠীৰ লোকসকলক দেখুৱাই লৈছোঁ আৰু সকলোৱে কৈছে যে এইকেইখন গাঁও ট্ৰাইবেল বেল্ট এণ্ড ব্লক কৰিলে আমাৰ কোনো আপত্তি নাই। চ' দিজ উইল বি 89 ভিলেজেছ। যদি কোনোবা 89 ভিলেজৰ নামখিনি জানিব খোজে পৰৱৰ্তী পৰ্যায়ত ৰনোজ পেগু ডাঙৰীয়াৰ পৰা ল'ব পাৰিব। কিন্তু যোৱাকালি স্থানীয় লোকসকলৰ সৈতে সাংসদ প্ৰদান বৰুৱা ৰনোজ পেগু ডাঙৰীয়াই আলোচনা কৰিছে, ৰাতিপুৱা ময়ো কৰিছোঁ। ইয়াত কোনো জনগোষ্ঠীৰ আপত্তি নাই, যিহেতু ইয়াত 100% ট্ৰাইবেল লোক এই 89 ভিলেজত থাকে। চ' টুডে বেচিকেলি ঢকুৱাখানা আৰু জোনাইত চ' ঢকুৱাখানাৰ যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছিল চাৰিকুণীয়া, ইট উইল বি ডিনটিফাইড। এইটো আৰু নাথাকিব ট্ৰাইবেল বেল্ট এণ্ড ব্লক হিচাপে, চাৰিকুণীয়া নাথাকে আৰু ইট উইল বি ডিনটিফাইড। কিন্তু জোনাইটো থাকিব, কিন্তু টাই আহোম, কোচ ৰাজবংশী, চুতীয়া আৰু গোৰ্খাই মাটি বাৰী কিনিব পাৰিব। আৰু বাকী কোনোবাই যিবিলাক আমাৰ চিডিউল কাষ্ট বুলি কোৱাৰ লগে লগে তাত অসমীয়া চিডিউল কাষ্টে হওক, হিন্দীভাষী চিডিউল কাষ্টে হওক, বঙালী চিডিউল কাষ্ট হওক, তেওঁলোকে পাৰে। আৰু টি গাৰ্ডেনে পাৰে, সেইটো আগৰে প্ৰভিজন, সেইটো তেওঁলোক দে আৰ ফ্ৰম বিগিনিং, তেওঁলোকৰ কোনো অসুবিধা হোৱা নাছিল। কিন্তু চুতীয়া, টাই আহোম, কোচ আৰু গোৰ্খাৰ অসুবিধা হৈ আছিল। আজি আমি সেইখিনি দূৰ কৰিলোঁ। ঢকুৱাখানাটোত মাত্ৰ 2 কিলোমিটাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছিল, সেইটো আজিৰ পৰা আমি ডিনটিফাই কৰিলোঁ। আৰু CC টঙনিত আমি এটা নিউ ট্ৰাইবেল বেল্ট এণ্ড ব্লক আমি ক্ৰিয়েট কৰিলোঁ উইথ 89 চেঞ্চাছ ভিলেজ। এইটোৰ ফলত মই ভাবোঁ যে ধেমাজিত জিলাত ৰাইজৰ বহু পৰিমাণে ৰাইজ ইয়াৰ পৰা উপকৃত হ'ব। বেংক লোন, মাটি বাৰী পাট্টা এইবিলাক এতিয়া ৰাইজে পাব পাৰিব।
ইয়াৰ পিছত আজি আমাৰ কেবিনেটত আৰু কেইটামান আমাৰ সিদ্ধান্ত হৈছে। আপোনালোকে জানে যে আমি মিছন বসুন্ধৰা 2 অক্টোবৰৰ পৰা আমি আৰম্ভ কৰিম। তাৰ পৰিপ্ৰেক্ষিতত ৰাজহ বিভাগৰ বিষয়াসকলক বা কৰ্মচাৰীসকলক আন কোনো কামত মিছন বসুন্ধৰা শেষ নোহোৱালৈকে আমি তেওঁলোকক কোনো কামত ব্যৱহাৰ নকৰিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। আজিৰ কেবিনেটত আমি এটা সিদ্ধান্ত লৈছোঁ যে ডিব্ৰুগড় আৰু শিলচৰ যি পৌৰসভা আছিল, মিউনিচিপালিটি বোৰ্ড আছিল, দে উইল বি নাও মিউনিচিপালিটি কৰ্পৰেশ্যন। তেওঁলোকক আপগ্ৰেড কৰা হ'ল ডিব্ৰুগড় আৰু শিলচৰক এজ এ মিউনিচিপালিটি কৰ্পৰেশ্যন। আজিৰ কেবিনেটত হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যনে যিখিনি আমি আমাৰ পৰ্যায়ত বৈঠকত যিবিলাক সিদ্ধান্ত লৈছিল, হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যনৰ যিসকল ভুক্তভোগী কৰ্মী তেওঁলোকক যি 570 কোটি টকাৰ ৰিলিফ পেকেজ আৰু টোটেল যিটো আমাৰ লিকুইডিটৰক আমি দিব লাগিব সৰ্বমুঠ 700 কোটি টকাৰ যিটো পেকেজ, সেইটো আজি আমি কেবিনেটত এপ্ৰুভ কৰিছোঁ। এই 700 কোটি টকা অসম চৰকাৰে ব্যয় কৰাৰ পিছত 2টা পেপাৰ মিলৰ 4700 একৰ বিঘা মাটি অসম চৰকাৰৰ হ'ব আৰু কৰ্মচাৰীসকলে 570 ক্ৰ'ৰ্ছ লাভ কৰিব আৰু ইলেক্ট্ৰিচিটি বোৰ্ড আদি যিবিলাক পেমেণ্ট ইমান দিন পেণ্ডিং হৈ আছিল, ইলেক্ট্ৰিচিটি বোৰ্ডেও তাৰ ৰেভিনিউ লাভ কৰিব। আজি কেবিনেটত আমি আৰু এটা ডাঙৰ সিদ্ধান্ত আছিল, আমাৰ যিটো মাইক্ৰ' ফাইনেন্স লোন ৰেহাই আছিল তাৰ 11 লাখ লোকক 25,000 টকা কৰি আমাৰ আপ টু 25,000, কোনোবাই 16,000, কোনোবাই 20,000 যিখিনিয়ে লোন ঘূৰাই দি আছিলে তেওঁলোকৰ কাৰণে আজি আমি 1800 কোটি টকাৰ অনুমোদন কৰিছোঁ। তাৰমানে আমি ডিচেম্বৰৰ 1 তাৰিখৰ পৰা আমি চেকবিলাক দিয়া আৰম্ভ কৰিম, যিখিনিয়ে নিয়মিতভাৱে ধন পৰিশোধ কৰি আছে। বাকীসকলৰ এতিয়া আবেদনৰ পৰ্টেল খুলিব, সেইটো আমি নেক্সট পৰ্যায়লৈকে আহি আছোঁ। মই ধেমাজি সম্পৰ্কত কেইটামান আপোনালোকক ঘোষণা কৰিব খুজিছোঁ। আজি আমাৰ কেবিনেটত ধেমাজিৰ জিলা উপায়ুক্তৰ কাৰ্যালয়টো এটা ইণ্টিগ্ৰেটেড ডেপুটি কমিশ্যনাৰ কাৰ্যালয় হিচাপে স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াত কেবিনেটে 50 কোটি টকাৰ অনুমোদন দিছে। অৰ্থাৎ যিটো ধেমাজিৰ DC অফিচ হ'ব সেইটো অকল DC অফিচে নহয়, যি বাকী ডিপাৰ্টমেণ্টৰ অফিচ আছে টু দ্য এক্সটেণ্ট পচিবল একেটা অফিচতে গোটেই অফিচবিলাক উঠি আহিব। জিলা পৰিষদ, DRDA এইবিলাক একেলগে বহিব DCৰ লগত। চ' এই ইণ্টিগ্ৰেটেড জিলা উপায়ুক্তৰ কাৰ্যালয়টো নিৰ্মাণৰ বাবে আমি 50 কোটি টকা আজি কেবিনেটত অনুমোদন দিয়া হৈছে। দ্বিতীয় এটা কেবিনেটত অনুমোদন দিয়া হৈছে ধেমাজিত এখন উন্নত মানৰ ষ্টেডিয়াম নিৰ্মাণৰ বাবে 50 কোটি টকাৰ অনুমোদন দিয়া হৈছে। এটা ইণ্টিগ্ৰেটেড স্পৰ্টছ কমপ্লেক্স হ'ব, যিটোত ফ্লাড লাইট চব থাকিব, ৰাতি খেলিব পৰা হ'ব। চ' তাতে আমি 50 কোটি টকাৰ অনুমোদন কৰিছোঁ। দ্বিতীয়তে আমি এটা খুব ডাঙৰ সিদ্ধান্ত লৈছোঁ, সেইটো হ'ল যে জোনাইৰ পৰা মাজুলীলৈ মথাউৰিৰ ওপৰেদি এটা আমি ৰাস্তা বনাব খুজিছোঁ। ৰাস্তাটোৰ উইথ 5 মিটাৰ হ'ব। তাতে আমি ধেমাজিত প্ৰায় টোটেল আমাৰ এই গোটেই প্ৰজেক্টটো জোনাইত পৰা আৰম্ভ হ'ব, ধেমাজি, মাজুলী আৰু ঢকুৱাখানা 4টা সমষ্টিক সামৰি ল'ব। এই প্ৰজেক্টটোৰ বাবে আমি 108 crore 183 টোটেল আমি ৰোড কাম এম্বেকমেণ্টৰ কাৰণে 183 crores আমি অনুমোদন কৰিছোঁ। তাৰে ধেমাজিত ব্যয় হ'ব 15 কোটি, জোনাইত ব্যয় হ'ব 34 কোটি, মাজুলীত ব্যয় হ'ব 21 কোটি, ঢকুৱাখানাত ব্যয় হ'ব 108 কোটি। কাৰণ মাতমৰা আদিৰ মাজেদি যাব, গোটেই মেক্সিমাম কামটো মাতমৰাত হ'ব। চ' এই প্ৰজেক্টটোৰ কাৰণে আমি অনুমোদন জনাইছোঁ
183 crores. ফ্লাড কণ্ট্ৰোল ডিপাৰ্টমেণ্টে ইয়াৰ কেইবাটাও প্ৰজেক্ট আপোনালোকে পিছত পীযুষ হাজৰিকা ডাঙৰীয়াই প্ৰজেক্টবিলাক নাম ক'ব ফ্লাড কণ্ট্ৰোলৰ প্ৰজেক্টত আমি অনুমোদন জনাইছোঁ ধেমাজিৰ বাবে 150 কোটি টকা টোটেল 150 crores. চ' সৰ্বমুঠ আজি ধেমাজিৰ বাবে ৰোড এম্বেকমেণ্টৰ কাৰণে 183 কোটি টকা ৱাটাৰ ৰিচোৰ্চত জিয়াঢল আদিত কাম কৰিবৰ কাৰণে 150 কোটি টকা ষ্টেডিয়াম নিৰ্মাণ কৰিবৰ বাবে 50 কোটি টকা আৰু ইণ্টিগ্ৰেটেড ডিচি অফিচ নিৰ্মাণ কৰাৰ কাৰণে 50 কোটি টকা সৰ্বমুঠ 433 কোটি টকাৰ আজি অনুমোদন কৰা হৈছে ফাইনেলি আপোনালোকে জানে যে ধেমাজিত এখন মেডিকেল কলেজ হ'ব যাৰ ব্যয় প্ৰায় 550-600 কোটি টকা হ'ব তাৰ 100 বিঘা মাটি যি আমি ভূমি অধিগ্ৰহণ কৰিম আজি আমি ভূমি অধিগ্ৰহণ কৰা প্ৰপ'জেলটো ইন প্ৰিন্সিপল আমি এপ্ৰুভ কৰিছোঁ তাৰমানে মেডিকেল কলেজৰ কামটো এতিয়া আৰু আগবাঢ়ি যাব গতিকে ধেমাজিৰ কাৰণে এইখিনি সিদ্ধান্ত আছিল আৰু কিছু চৰকাৰী প্ৰচিডুৰেল সিদ্ধান্ত ইয়াত লোৱা হৈছে যেনেকৈ এমপ্লয়মেণ্ট কোড আদি বিভিন্ন সৰু সৰু সিদ্ধান্ত আছে যিখিনি প্ৰচিডুৰেল গুৱাহাটীৰ জাবৰ নিষ্কাশনৰ কাৰণে ভূমি আবল্টন আমাৰ এই ধৰণৰ কেইবাটাও আঁচনি আছে বা যিখিনি পিছত মোৰ টুইটত আপোনালোকে দেখা পাব যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে কৰিব পাৰে এইবিলাকতো চলিয়ে থাকিব 100 কোটিতকৈ বেছি হৈ যাব 5 বছৰ মোৰ ধেমাজিত এটা ডাঙৰ ইচ্ছা আছে যে ধেমাজিৰ গোটেই যিটো মূল ৰাস্তা সেইটো ডিভাইডাৰ দি লাইট কৰি দুইফালে ধুনীয়াকৈ সজাই তোলা কিন্তু এইবিলাক আৰু এইটো ৰেগুলাৰ কাম হৈয়ে থাকে তাত আৰু ধন্যবাদ পভা ৰিজাৰ্ভ ফৰেষ্ট পভা বিহালী এই ধৰণৰ কেইবাটাও আজগৰিন গোৱালপাৰা কেইবাটাও নতুন ৱাইল্ড লাইফ ৰিজাৰ্ভ ফৰেষ্টৰ প্ৰপ'জেল চলি আছে যেতিয়া হৈ যাব মই আপোনালোকক ক'ম সাংবাদিক আৰু মন্ত্ৰীৰ কাৰণে আঁচনি নাই আমি দুইটাই ৰাইজৰ উৎসৰ্গাত আমাৰ কাৰণে যেনেকৈ আঁচনি নাহে আপোনালোকৰ কাৰণেও নাহে কোনো কেবিনেটতো মন্ত্ৰীৰ কাৰণে আঁচনি নাহে গতিকে মন্ত্ৰী আৰু সাংবাদিক আমি গোটেইবিলাক একে পথৰে যাত্ৰী আৰু ৰাখিব লাগিব আমিও আপোনালোকক জীয়াই ৰাখিম আপোনালোকে আমাক জীয়াই ৰাখিব একদম সেইটো ব্যৱস্থা সদায় চলি থাকিব যিমান দিনলৈকে সৃষ্টি থাকিব এইটো চলি থাকিব ইজনে সিজনক জীয়াই ৰখা যেনেকৈ গছে অক্সিজেন এৰিলে মানুহে ধৰে গতিকে আপোনালোকে এইবাৰ দেখিছে সাংবাদিক পেঞ্চন সাংবাদিক সাহায্য নিধি কেইবাটাও আমি জাৰ্নেলিষ্টৰ কাৰণে কৰিছোঁ আপোনালোকে পৰামৰ্শ দিব মই আৰু হ'ব কৰিম সেইটো চাওক কথাটো হ'ল যে মোৰ মতেদি অসমত যি হ'ব আড়ম্বৰ পূৰ্ণই হ'ব আমি যে দৰিদ্ৰ ৰাজ্য নহয় আমি যে নাও ইমাৰ্জিং নেশ্যন ইমাৰ্জিং ষ্টেট গতিকে অসমৰ মানুহে যি কৰে ঢোলে ডগৰে কৰে সেইটো আগৰ পৰাই অসমীয়া মানুহৰ নিয়ম আছে গতিকে ইয়াত যেতিয়া আমি আহিছোঁ 7-17 জন আহিছে ইয়াত কি জাকজমকতা মেক্সিমাম পাৰ্টিৰ মানুহ কেইজনমানে কেইখনমান বেনাৰ লগাইছে এইটোৱে গতিকে এইখিনি যদি আপুনি ঢোলে ডগৰে নকৰে তে ধেমাজিৰ মানুহেওতো গম পাব লাগিব আমি আহিছোঁ বুলি সেইকাৰণে এইবিলাক দৃষ্টিভংগীৰ লগত মোৰ চৰকাৰৰ দৃষ্টিভংগী নিমিলে মোৰ চৰকাৰৰ দৃষ্টিভংগী হ'ল যে দৰিদ্ৰ প্ৰদেশ আমি নহয় সেই ভিউটো আমি মানুহক দিব লাগিব আৰু মানুহৰ লগত মানুহক দৰিদ্ৰতাৰ মানসিকতাৰ হেঁচাৰ পৰা ওলাই আনি আমি এখন এণ্টাৰপ্ৰেনিয়ৰশ্বিপ বেছ ষ্টেটলৈকে আমি যাব লাগিব আজি যদি ধেমাজিত ইমানখিনি কাম হৈছে আৰু মানুহে যদি গমেই নাপায় তেতিয়া মানুহে ভাবিব এওঁলোক আহিলে কি কৰি থৈ গ'ল ঠিক আছে আৰু ৰ'ব আপুনি ক'লে আৰু কাৰোবাৰ আমি এটা কথা আশা কৰিব পাৰোঁ নেকি ভৱিষ্যতে য'ত কেবিনেট হ'ব
তেনেকুৱা আশা কৰিব নালাগে, কিন্তু এটা কথা ঠিক যে য'ত কেবিনেট হ'ব, যেতিয়া 15জন মন্ত্ৰী যাব, জিলাখনটো কিবা নহয় কিবা প্ৰকাৰে উপকৃত হ'বই। কিন্তু ধৰক আমি যদি কওঁ য'ত যায় কিবা হ'ব, তেতিয়াহ'লে সেই জিলাৰ স্কিমবিলাক আমি লুকাই ৰাখি থৈ দিম যে কেবিনেট হ'লেহে এনাউন্স কৰিম, তেতিয়া আকৌ আমাৰ ডিষ্ট্ৰিক্টখন পিছ পৰি যাব। কিন্তু ডেফিনেটলি আমি যেতিয়া চবত যাম, কিবা নহয় কিবা এটাতো ভাল কথা কৈ আহিমেই। এক্সপ্ৰেছ হাইৱেৰ কথাটো এটা কনচেপ্ট আছিলে, কিন্তু সেইটো বাস্তৱত ইমপ্লিমেণ্টেবল হয় নে নহয় সেই বিষয়ে ষ্টাডি হোৱা নাই। কিন্তু আমি য'ত যেনেকৈ পাৰোঁ মথাউৰিৰ ওপৰত ৰাস্তা বনোৱা আমাৰ এটা পৰিকল্পনা আছে, কিন্তু এইটো হাইৱে নহ'ব, কাৰণ জেগাই জেগাই কাট হৈ যাব। ধৰক এতিয়া আমি এটা স্কিম লৈছোঁ, গুৱাহাটীৰ পৰা আমি শিলঘাট আহিব পাৰিম, কিন্তু কাজিৰঙাখিনিত নোৱাৰোঁ, লাওখোৱাও মাজত নোৱাৰোঁ, তাত এখন ফৰেষ্ট ৰিজাৰ্ভ আছে, সেইখিনি বাদ দি দিব লাগিব। গতিকে ক'ৰবাত আহিব, কিন্তু দিছ ইজ মোৰ অফ এ ফ্লাড কণ্ট্ৰল মেজাৰ। যেতিয়া ওপৰত এটা কম্পেক্ট ৰাস্তা হ'ব, আৰু ফ্লাড কণ্ট্ৰলৰ স্পেচিফিকেশ্যনতকৈ PWD স্পেচিফিকেশ্যনটো বহুত বেছি হয়। তাত ৰোলাৰ চলিব, কম্পেক্ট চলিব, WBM হ'ব। গতিকে মথাউৰিবিলাক যিটো আমাৰ কেতিয়াবা আমি ভাবোঁ যে অকণমান দুৰ্বল নেকি, এতিয়া ফ্লাড কণ্ট্ৰলৰো তাত কাম হ'ল, PWDৰো কাম হ'ল। দুটা ডিপাৰ্টমেণ্টৰ হৈ যোৱাৰ লগে লগে 1+1 বেছি শক্তিশালী হৈ যাব। গতিকে উদ্দেশ্য সেইটো, কিন্তু এক্সপ্ৰেছ হাইৱে সম্ভৱ নহয়, কিয় চব জেগাতে আপুনি নিৰন্তৰ নাপায়। তেওঁলোকক ধৰক চবকে আপুনি ব্যৱস্থা কেনেকৈ কৰিব, যাক যেনেকৈ পাৰোঁ স্বাস্থ্য বিভাগে কৰিব। কিন্তু ইমান ডাঙৰ ক'ভিড, 10,000 12,000 মানুহে কাম কৰিছে, চবকে যদি চৰকাৰী চাকৰি দিব লাগে, বেলেগ নিবনুৱাই আৰু 3 বছৰ চাকৰি নাপাব। গতিকে এইবিলাক হয়, আৰু এজনক দিলোঁ, এজনক কিবা এটা বেলেগ সহায় কৰিলোঁ, আনজনক কিবা কৰিলোঁ, কাৰোবাক একো দিব নোৱাৰিলোঁ, মৰমৰ মাত এষাৰে দিলোঁ, তেনেকৈ চলাই থাকিব লাগিব। একদম কেশৱ মহন্ত ডাঙৰীয়াক ধৰক, এতিয়া মই দি দিছোঁ তেওঁক, মই উঠি যোৱাৰ পিছতে ধৰিম। আপোনালোকে লৈ যাওক কেশৱ মহন্তক। গম পালোঁ, আজি মই আলোচনা কৰিলোঁ। হ'ব। আৰু তো ধেমাজি ডিগ্ৰী কলেজবিলাকৰ এটা সমস্যা দেখিছোঁ যে নতুন প্ৰভিন্সিয়েলাইজ যিখিনি হ'ল, সেই প্ৰভিন্সিয়েলাইজ কলেজবিলাকৰ মেক্সিমাম মানে ডিপাৰ্টমেণ্টৰ কি হ'ল, এনৰলমেণ্ট বেছিছ হোৱাৰ কাৰণে বহুত টিচাৰ ড্ৰপ আউট হৈ গ'ল। চ' এতিয়া হিষ্ট্ৰী, জিঅ'গ্ৰাফী, মেথছ এনেকুৱা ছাবজেক্টবিলাকত এই বছৰ এডমিশ্যন ল'বৰ কাৰণে টিচাৰ নাই। সেই ডিপাৰ্টমেণ্ট মানে ইভেন ধেমাজি তেওঁলোকে কৰিব পাৰিব কি, যে যিবিলাক ডিপাৰ্টমেণ্টক হিষ্ট্ৰীৰ ফেকাল্টি লাগে, জিঅ'গ্ৰাফী লাগে, তেওঁলোকে পষ্ট ক্ৰিয়েশ্যন প্ৰপ'জেল দিব লাগে এতিয়া। আৰু ড্ৰপ আউটখিনি এতিয়া যিটো নীতিৰ ভিতৰত পৰিব সেইখিনিয়ে পাব, কিন্তু ইয়াৰতো কোনো সংখ্যাও নাই কিমান মানুহ অসমত এনেকৈ আছে। এইটোতো ধেমাজিহে, গোটেই অসমত আমি ইমান 13ৰ পৰা সমাধান কৰিবৰ কাৰণে লাগি আছোঁ, প্ৰত্যেক বছৰে প্ৰাদেশিকৰণ কৰোঁ, আৰু থাকি যায়, আৰু কৰিলে আৰু থাকি যায়। গতিকে এইটো সমস্যা যুঁজি থাকিব লাগিব, আৰু এইবিলাক এবাৰতে সমাধান নহয়, লাহে লাহে। কোনো ডিপাৰ্টমেণ্ট মৰিব নিদিওঁ, আমি পষ্ট ক্ৰিয়েট কৰি দিম নহয়। হ'ব, যদি বৰ বেছি, কাৰণ ইমান কথা ক'ত লিখিব, কোন পেপাৰত ওলাব, ইমানটো স্পেচে নাথাকিব। গতিকে আপুনিও গম পাইছে যে এই নদী বান্ধক লৈ আন্দোলন চলি আছে, এতিয়া নদী বান্ধটো আৰু ৰাইজৰ সুৰক্ষাক লৈ চৰকাৰে কিবা সিদ্ধান্ত লৈছে? চাওক, গ্ৰীণ ট্ৰিবিউনেলৰ জাজমেণ্টৰ ওপৰত কাম কাজ চলি আছে, আৰু মই নাভাবোঁ যে ৰাইজৰ কাৰণে ক্ষয় ক্ষতি হ'ব পৰা কাম NHPCয়ে হওক, কেন্দ্ৰীয় চৰকাৰে হওক কৰিব। আৰু বিষয়টোৰ ওপৰত আপোনালোকে পৰৱৰ্তী পৰ্যায়ত আমাৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰৰ লগত কথা পাতিব। কিন্তু এতিয়াতো তেনেকুৱা বিশেষ সমস্যা আছে বুলি মোক কোনেও কোৱা নাই। হ'ব, আপোনালোকেও যিসকল গুৱাহাটীৰ পৰা আহিলে তেওঁলোকক ধন্যবাদ জনাইছোঁ। ধেমাজিৰ সাংবাদিক বন্ধুসকলে বহুত কাভাৰেজ কৰিলে, আপোনালোককো কৃতজ্ঞতা জনাইছোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে অসমখন এই ধৰণে ভাল ৰাস্তাত আমি লৈ যাব পাৰোঁ। বহুত বহুত ধন্যবাদ।
নিশ্চয় সেয়া আছিল ধেমাজিত ৰাজ্য চৰকাৰৰ কেবিনেটৰ বৈঠক মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত কেবিনেটৰ বৈঠকখন অনুষ্ঠিত হৈ যায় আৰু সংবাদ মাধ্যমক এদৰে সম্বোধন কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে বহুকেইটা সিদ্ধান্তৰ কথাই তেওঁ উনুকিয়ালে বহুকেইটা বিষয়ৰ ওপৰত আলোকপাত কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক কেবিনেটৰ সকলো মন্ত্ৰী 15 পৰা 16 জন মন্ত্ৰী তাত উপস্থিত আছিল প্ৰথমবাৰলৈ দিছপুৰৰ বাহিৰত ধেমাজিতে কেবিনেটৰ বৈঠকখন অনুষ্ঠিত হ'ল উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কেবিনেট বৈঠকখন অনুষ্ঠিত হৈছিল এঘণ্টীয়া কেবিনেট বৈঠক হল 3 দিনীয়া কাৰ্যসূচীৰে এই কেবিনেটৰ বৈঠক প্ৰতিবাৰে অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আৰু তাৰ সৈতে প্ৰতিগৰাকী মন্ত্ৰী যোৱাৰ ফলত প্ৰতিখন ঠাইতে কোনো কিবা নহয় কিবা এটা সুখবৰ আহিব বুলি ইত্যাদি কৰি কেইবাটাও বিষয়ৰ ওপৰত তেওঁ আলোকপাত কৰি ইতিমধ্যে সংবাদ মাধ্যমক সম্বোধন কৰিলে মুখ্যমন্ত্ৰীগৰাকী আমি পোনপটীয়া সম্প্ৰচাৰ দেখিবলৈ ধেমাজিৰ উপায়ুক্তৰ সভাকক্ষৰ পৰা Man is